সমজিলাৰ মৰ্যাদা পালে ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিয়ে শনিবাৰে আনুষ্ঠানিকভাৱে টিংখাং সমজিলা আয়ুক্তৰ কাৰ্যালয় শুভ উদ্বোধন কৰিলে টিংখাং বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰাই। এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী, ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কোৰীৰ লগতে স্থানীয় প্ৰশাসনিক বিষয়া তথা সমাজৰ বিভিন্ন স্তৰৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। সমজিলাৰ মৰ্যাদাই টিংখাং সমষ্টিৰ উন্নয়নত এক নতুন যুগৰ সূচনা কৰিব বুলি উল্লেখ কৰে মন্ত্ৰী বিমল বৰাই। ৰাজ্যে বিভিন্ন সমস্যা আঁচনি গ্ৰহণ তথা উন্নয়নমূলক কাম কাজ আদিৰ ক্ষেত্ৰত স্থানীয়ভাৱে সমিধান লাভ কৰি উপকৃত হ'ব বুলি মন্তব্য কৰে মন্ত্ৰী বিমল বৰাই। সমগ্ৰ অসমত প্ৰায় 39টা বিধানসভা সমষ্টিক সমজিলালৈ উন্নীত কৰাৰ কাৰ্যসূচী চলি আছে আৰু আজি মই নিজৰ গৃহ সমষ্টি টিংখাঙকো সমজিলালৈ উন্নীত কৰিবলৈ পাই সমগ্ৰ টিংখাঙৰ ৰাইজৰ উপস্থিতিত নিজে ধন্য মানিছোঁ। বহু গুণী জ্ঞানী জ্যেষ্ঠ সকলো লোক আজি ইয়াত উপস্থিত আছিল। আজি উপস্থিতি যিসকল ব্যক্তি তেখেতসকলৰ মুখাৱয়ব দেখিয়ে মোৰ আজি ভাল লাগিছে যে সমজিলাৰ এই যিটো কনচেপ্ট, এই কনচেপ্টে সমাজখনৰ সন্মানীয় ব্যক্তিসকলে তেখেতসকলে আদৰণি জনাইছে, তেখেতসকলৰ উপস্থিতিয়ে প্ৰমাণ কৰে। মই আশা ৰাখিম টিংখাং সমজিলাই আমাৰ টিংখাং সমষ্টিটোৰ চাৰিসীমাৰ ভিতৰত বসবাস কৰা সকলো জনসাধাৰণৰ চৰকাৰী যিসমূহ সেৱা সুবিধা, এই সেৱা সুবিধাসমূহ তাৎক্ষণিকভাৱে বাস্তৱায়িত কৰিবৰ কাৰণে উদ্যোগ গ্ৰহণ কৰিব। গতিকে এনেধৰণৰ যিসমূহ সৰু সুৰা কথা আছে, এই কথাবিলাকো